গোটেই পথাৰত ধান পৰি গৈছেগে প্ৰতি বছৰে একদম পৰা ধান দাই কঁকাল মোৰ একেবাৰে এতিয়া সেই পেটেকা পৰিলে কঁকালৰ বিষত টৰণিয়ে নাপাওঁগে ইমান পইচা লাগে দাৱনি লগাবলৈও পইচা পাতি নাই এই কুকুৰা এজনীকে বিকি দিওঁ নেকি ঠিক নাই দেই এজনী বিকিলেনো কি হ'ব হা এই পইচা 500 দেচোন মানে মই স্কুটিখনত তেল শেষ হ'ল তেল ভৰাব লাগে আৰু লগৰ এটা বাৰ্থডে আছে তাকো কিবা এটা দিব লাগে দে ফলটো কি লাগে পইচা লাগে কপা পইচা দিওঁ মই ইনে মোৰ পইচা নাই চিন্তা হৈ আছে স্কুটিত আকৌ তেল ভৰাবলৈ মই পইচা দিব লাগে মাকজনী ইমানটো লাহুদাং ল'ৰা স্কুটিখন কেনেকে লৈ দিছো মইহে গম পাইছো বিপদে আপদে ইফালে সিফালে যাবলৈ লোন লৈ পেলানি স্কুটিখন লৈ দিছো এতিয়া সেই মাহে মাহে কিস্তি দিওঁতে মজা ওলাই গৈছেগে তাৰ উপৰি আকৌ সেই তেল ভৰাবলৈ পইচা খুজি থাকিবি না নোখোজিবি মোক পইচা এইবোৰ কাহিনী শুনি থাকিবলৈ মই নাই দেই মা এইবোৰ কাহিনী মই শুনি থাকিবলৈ নাই দেই পইচা খুজিছো ভালে পইচাটো দিলে দিয়া মানে কি হয় সদায় কাহিনী তোমাৰ এই লগৰটোৱে বাৰ্থডেলে মোক সেইদিনাখনিয়ে মাতিলে তুমি গম পোৱা নে সেইদিনাখনিয়ে যেতিয়া মই যদি নাযাওঁ সি কিমান বেয়া পাব তুমি এবাৰ ভাবি চাইছা নে কথাটো মই কিন্তু সঁচাকৈ কৈ দিলোঁ দেই মা তোমালোকক ফোন বিকি দিমগৈ আকৌ পইচা নিদিব লাগিলে মই কৈ দিলোঁ আৰু লগৰবিলাকে গম পোৱা নে লগৰবিলাকে মাক দেউতাকক যদি পইচা বিচাৰে 500 বিচাৰিলে 1000 দিয়ে 1000 বিচাৰিলে 3000 দিয়ে আৰু আমাৰ পইচা দিয়া নহ'লে মই ফোন বিকি দিম এতিয়া আকৌ কি হ'ল তোৰ কি হ'ল ফোন বিক কাৰ ফোন বিক তই মাৰৰ ফোন বিক হা ঐ এইবোৰ ল'ৰা লোকৰ সেই মাক বাপেকৰ লগত মোক ৰিজাই নাথাকিবি আকৌ লোকৰ মাক বাপেকৰ নিচিনাই একদম টকা পইচা ধেৰ ৰৈ বৈ যোৱা নাই নহয় কিমান কষ্ট কৰি দুবেলা দুসাঁজ খাই আছো আমিহে গম পাইছো একে গাদিয়ে মাৰিম তোক কিনো কিবা এইবোৰ খেদি আহি মোৰ লাভ নাই আকৌ দেই মই বাৰ্থডে খাবলৈ যামেই নগ'লে কিমান বেয়া কথা হ'ব বাৰু 500 টকা এটাহে বিচাৰিছো 500 টকাটো দিবলৈ বেয়া পাইছা মাথা চাথা বেয়া হৈ যায় মই এনেকুৱাতে মই যাবই লাগিব বাৰ্থডেলে পইচা দিয়া শুন তোক কিন্তু মই এবাৰ ভালে ক'লো আকৌ দেই ইমান তই সেই পইচা লাগে বুলি দম দি নাথাকিবি খং উঠি যায় মোৰ পথাৰত কিমান গাল ধান পৰি আছে লোকক ধান গৈ পেলাই ভঁৰাল পালেগে আমাৰ তাতে পৰি আছে মাৰৰ কঁকালৰ বিষ সেইবোৰ খবৰ খাতি নাই সেই যা বল কাঁচিখন লৈ বল পথাৰত ধান দাবি তই বল ধান চান দাই থাকিবগৈ নোৱাৰো দেই হ'ব মই তোমাৰ ফোনটোকে বিকি দিমগৈ কি হ'ল তোৰ কিহত ফোন বিকগে তই তোক মই আজি হজম কৰি পেলাম তোক মই আজি ভালে ক'লে কথা বুজি নাপা তই ফোন বিকি তোক মই সোৱাদ উলিয়াই পেলাম দেখিছনে বাৰু সেই ডেকা ল'ৰাটোনো বাৰু মাকে তেনেকে বাহনিডাল লৈ পানী খেদি গ'লে দেখিবলৈ ভাল লাগেনে বাৰু ঐ বোৱাৰী তই তাক কেলে খেদি গৈছ হা এতিয়া খেদি লাভ আছে আগতে ইমান ক'লো ল'ৰাটোক বেয়া নকৰিবি তইহে বেয়া কৰিলি দিম মহো ল'ৰা কি হ'ল মা কথা নাই বতৰা নাই ঘপককে যে ভিতৰৰ পৰা ওলাই আহি আপুনি তেনেকে মোক কেংকে ধৰিছে খং উঠি যায় আকৌ দেই এইফালে ল'ৰাই মূৰ গৰম কৰি দিছে আৰু কথা নাই বতৰা নাই পটককে মাজত সোমাবই আপুনি যেনিবা এতিয়া ল'ৰাক দুখ দি লাভ নাই নহয় তইহে বেয়া কৰিলি ল'ৰাটো তই বেয়া কৰিবি এটা ল'ৰা বুলি কৈ পিনি হা যিহকে লাগে তাকে দি দিলি এতিয়া তই তাক খেদি ফুৰিলে লাভ নাই কেলে খেদি ফুৰিছ ল'ৰাটো মোৰ ভাগত ন আপুনি যে তেনেকে কৈ দিছে পটককে মই কি বেয়া কৰিলো ল'ৰাটো সৰুতে ল'ৰা ছোৱালী ইটো খোজে সিটো খোজে ভালো লাগে কিবা এটা সৰু পুতলা চুতলা দিওঁ সেইবোৰ দি যে আজি এনেকে সি মোবাইলটো বিকিবলৈ বিচাৰিব মইতো ভবা নাই ন আৰু মই ইমান বেয়া কৰা নাই গম পাইছে মই দিবলৈ ক'ত পইচা পাওঁ আপোনাৰ পুতেকেহে দি বেয়া কৰিলে গোটেই বাপেকটোৱে ল'ৰাটো মূৰটো খালে বাপেকে চল্লি ইটো দিব সিটো দিব এতিয়া সি ইমান দমদমাব পৰা হৈ গ'লগে আপুনি আকৌ কথা নাই বতৰা নাই নিজৰ পুতেকৰ গাত দুখ নেদেখে মোকহে দুখটো দেখে নহয় সেইটো কথা নহয় সি যেনিবা দিলে তই কেলে মনা নকৰিলি হা এতিয়া মোৰ ল'ৰাটোৰ গাত দুখ দিলে নহ'ব তোৰ গাত দুখ আছে গম পোৱা নে তোৰ গাত দুখ আছে এই তহঁতৰ সেই ঘৰলৈ গ'লেও একদম নাতি এটাই বুলি পিনি গোটেই এখন যিহকে লাগে তাকে দি পঠিয়াব খাবলৈ আহিছ এতিয়া এবাৰ কিমান ডাঙৰ সেই পুতলা এটা দি পঠিয়ালে দেখোন কাটি পেলালে হা এনেই পইচা টকা নষ্ট কৰিলে নহয় তাতকে মোলৈ কিবা এটা খাবলৈ কিনি দি পঠিয়াব পাৰিলেহেঁতেন কথাই যেনিবা কিবা এটা যে খাবলৈ মন যায় সেইটো কথাই ক'বই একেবাৰে তেওঁ মইহে জানিছোঁ মনটো কিমান দুখ লাগিছে আইঅ বোৱাৰী জীৱনবোৰ এনেকুৱাই গিৰিয়েকবোৰে ভুল কৰিলেও বোৱাৰীয়েকৰ গাত দুখ ল'ৰা ছোৱালীয়ে ভুল কৰিলেও মাকৰ গাত দুখ অকল আমি নাৰীবিলাকেহে একদম চবৰে পৰা সমালোচনাৰ পাত্ৰ হওঁগে আৰে যে সেই বাপেকে কিমান মূৰৰ ওপৰত তুলি ল'লে আৰু আপুনিওতো শুনটো এইটো লৈ হিয়া সেইটো লৈ হিয়া ফুচুলাই ভিতৰত যে খুৱাই থাকে দি থাকে পইচা কেলে দিয়ে আপোনাক যে সেই জীয়েকহঁত আহিলে দিয়ে পইচাবোৰ সেইবোৰ তাক দিহে এনেকুৱা কৰিলে এতিয়া গুৰু গোসাঁই নামানেহি এতিয়া আকৌ সেইখন মোৰ গাতহে দুখটো দি দিছেগে আপোনালোকে কৰা সেই ভুলবোৰ ভুল নহয় মই যদি কিবা এটা দিওঁ সেইটোহে ভুল মোৰ গাতে দুখ একেবাৰে নিদিবলৈ কোৱা নাই নহয় আমি নিদিওঁ বুলিও কোৱা নাই দিয়ে পেহীয়েকহঁতে জেঠাইহঁতেও দিয়ে হা এতিয়া সেইবোৰ ধৰি থাকিব নালাগে যা চাহ এখন বনাগে সেই তাকো মই মাতি আনো সি চাহ এখন খাই যাব তেনেকৈ পঠিয়াই দিব নালাগে নহয় মোৰ পেঞ্চনত 2 টকামান আছে তাৰ পৰাই দি দেগে যা চাহ বাৰু বনাওঁগে আপুনি তাক চাহ খাবলৈ মাতি দিয়কগে সেই পইচা কিন্তু দি নাথাকিব মোৰ কিন্তু খং উঠি যাব যেন তেনে তাক ফুচলাই মেলি আহি আগতে দাই থোৱা ধানকেইডৰা আমি মুঠিবোৰ ঠিক কৰোঁগে বুটলোংগে যাওক মাতি আনক চাহ দিছোঁ মই যাওঁ পাই মই শুনতক চাহ এখন খাবলৈ মাতি আনোগে পু নাতি বুলিবলৈ এটাই এনেই নকয় নহয় যি নাতি জপনা কাটি এই পু নাতি বোলে ধৰে ছাতি সিহে পিছত সাৱতি ধৰিব মোক বিপদে আপদে মাহঁতে কথাবোৰ একদম বুজি নাপায় ইমান কৈছোঁ যে লগৰটো বাৰ্থডে কাহানি বাই ক'লে
পইচাকেইটা দিলেই মই যাব পাৰোঁ, সিও কিমান ভাল পাব বাৰু। বুজি নাপায়, মই এইবিলাকতে খং উঠে আৰু ওলাই গুচি যামগৈ কেতিয়াবা মই। লগৰ সিহঁতকেইটা কেক চেক অনা প্লেনো কৰিছে এতিয়া। মই বাৰু এতিয়া কি কৰিম বাৰু, গিফ্ট দিবলৈতো পইচা নায়েই, স্কুটিখনত তেল ভৰাবলৈও পইচা নাই। বুজি নাপায় কথাবিলাক। শুন কেলে দুপৰীয়াখন পুখুৰী পাৰ ৰৈ আছ নাপায় নহয়, চাহ খাওঁগে। নাযাওঁ, যোৱা, তুমিয়ে খাই থাকা, যোৱা চাহ সোপা। মোৰ চাহ তাহ খাবলৈ মন নাই, মোৰ এতিয়া লগৰটো বাৰ্থডে খাবলৈহে মন গৈ আছে। বাৰ্থডে খাবলৈ যাওঁ, যা আকৌ খায়গে। পুখুৰী পাত কেলে ৰৈ আছো আকৌ, বাৰ্থডে খাবলৈ যাবলৈ আছে যদি। আছে কাৰণেতো এনেকৈ এইকণত ৰৈ আছো, সি গম পাইছা নে তুমি? পইচা পাতি থাকিলেহে যাব পাৰিম। আইতা তুমি দিবা নেকি নহ'লে দুটকামান? হেৰি নহয়, এই পইচা মোৰ ওচৰতো তেনেকৈ নাই, সেই ঢাৰি তলতে পইচা দুটকামান আছে। তোৰ আকৌ সেয়া হয় নে নহয় চাই ল'বি ব'ল, মাৰ আগত গাড়ী নাথাকিবি খালি। মায়ে অকণমান আছেনে? এই নাজানো কিমান কি টকা, তই হিচাপ কৰি ল'বি, মই বুজি নাপাওঁ নহয় হিচাপটো। সেই তই চাহখন খাই ল'বি, মায়ে তোৰ পথাৰলৈ লগ ধৰিছে আকৌ দেই। মই পইচা দিলোঁ বুলি তই নকবি আকৌ। এই বাদ দিয়া মাৰ কথা, মই এতিয়া মাৰ কথা শুনি থাকিব নাই আৰু। মা গৈ থাকক অকলে পথাৰলৈ, মই পথাৰলৈ যাব নাই। এতিয়া তুমি পইচা দিবা, মই লগৰটো বাৰ্থডে খাম। মই আকৌ পইচা দিলোঁ বুলি নকবি আকৌ মাৰক। হ'ব নকওঁ দিয়া, তুমিও নকওঁ। মায়ে নহ'লে মোকে গালি পাৰিব। শুন, এই মায়ে অথনিয়ে ক'লে চাহ দিম বুলি ক'তা দেখা দেখিয়ে নাই। মোৰ বহি বহি আমনি লাগিছে, প্ৰায় কাৰোবাৰ ঘৰলৈ ওলাই যোৱা হ'লে দুপৰীয়া মই চাহ এখন খাবলৈ পালোহেঁতেন ভালকে। নাজানো আৰু দেই ভিতৰত কিখন কৰি আছেগে। সেয়াহে মুখখনহে চোকা, গম পাওঁনে? মোৰ মাত্ৰ এতিয়া লক্ষ্য এটাই, মোক পইচাটো লাগে, মই যাওঁ বাৰ্থডেলৈ। ইফালে আহিলে চাগে লগৰকেইটা। তই বৰকে পইচা কৰি নাথাকিবি আকৌ দেই। অথনি মায়ে মোক গালি পাৰিছে তোক পইচা চইচা দি থকাৰ কাৰণে। বৰ পইচা কৰি নাথাকিবি, কাম চাম কৰিবলৈ ধৰিবি। এই আইতা, আপুনি থকালৈকে মই চিন্তাই নকৰোঁ আৰু পইচাৰ কথা। নালাগে তই সেই আইতাই থকালৈকে চিন্তা কৰিব নালাগে আৰু। মাৰেজনীয়ে যে ঘৰখন কেনেকে চলাইছে কষ্ট, মইহে গম পাইছো। হ'ব দেই মা, তুমি কথাই প্ৰতি মোক কথা শুনাই নাথাকিবা আৰু। মই কি চেষ্টা কৰা নাই নেকি? তেতিয়া হায়াৰ ছেকেণ্ডেৰী পাছ কৰি কিমান দিলোঁ ইণ্টাৰভিউ দিহে আছোঁ, পাছ কৰিব পৰা নাই নহয়। এইবাৰ ভাবিছোঁ অলপ ভালকৈ দিম, যদি ভালকৈ পাছ কৰিব নোৱাৰোঁ ভাল বিজনেছ এটাকে কৰিম আৰু হ'ল বুলি আৰু শুওঁতে খাওঁতে অকল পইচা ঘটা, পইচা ঘট আমুক সেইবোৰ কৰি নাথাকিবা আৰু। বেয়া লাগে নহয় যিমান হ'লেও, মইতো চেষ্টা কৰিয়ে আছোঁ। এতিয়া কি মই চুৰ ডকাইত কৰিলেহে হ'ব পইচাৰ কাৰণে, হয় নাই আইতা? হয় পাই। শুন, চাকৰি এটা কৰা, তাৰপৰা মোক ফুৰাবলৈ নিবি যেনি তেনি দেই। মাৰ কথা শুনি নাথাকিবি বৰকে। তই ধুনীয়াকে চাকৰি এটা কৰা, আমাক গোটেইবোৰকে ফুৰাবি অকণমান। নালাগে, মাৰ কথা শুনিব নালাগে, দৰকাৰ নাই নহয়। মা, আপুনি যে তেনেকে যে কৈ দিয়ে মাৰ কথা শুনিব নালাগে বুলি, মই কি তাক বেয়া কথা শিকাও নি? চুৰ ডকাইত কৰিবলৈ শিকাইছো নি? মই নাই শিকোৱা নহয়। এই বুলি যে মই কোৱা নাই দেই। আকৌ চাহ খাব সময়ত আকৌ তহঁতি নুলিয়াবি দে, চাহখন দে। আজিকালি সেয়া দেখিছ নাই, এনেকেহে চাহ দিয়ে আৰু। ঠাই মোহাৰি চাহ এটা নিদিয়ে আৰু। চাহ গোটেই এখন চেঁচা। চাহটো বাৰু ঠিকেই দেখিছোঁ, পিছে মা একো নাই দেখোন বিস্কুট চিস্কুট। চাহ কিহৰ লগত খাম? মই কেনেকে জানিম আকৌ চাহৰ লগত কামোৰটো খা। ভিতৰত কিবা এটা থাকিলেহে মই দিব পাৰোঁ। ভাবো যে কোৱা আৰু। নাখাওঁ আইতা, মই চাহ নাখাওঁ, সেইফালে থৈ দিয়া। খালেও খাবি দে নাখাওঁ যি থ। তহঁতি খালেও খাবি, নাখালেও নাই। মই সুদাই হ'লেও দুপৰীয়া চাহখন নাখালে নহয়। ইটোৱে ক'ব এইটো নাখাওঁ, ইটোৱে ক'ব ভাতৰ লগত খাবলৈ কি আছে, ভাতৰ লগত এয়াহে নেকি, সুদাহে নেকি। আকৌ সিটোৱে ক'ব চাহৰ লগত খাবলৈ কি আছে, একো এটাই নাই, সুদা চাহ নাখাওঁ। মই আকৌ ক'ৰপৰা কি যোগাৰ কৰি আনিব পাৰোঁ? মোৰ ইমান টকা পইচা নাই নহয়, ক'ত পাওঁ মই মানুহজনীয়ে? একো ইনকামৰ বাট এটা নাই। বাৰীত যিবোৰ আছে সেইবোৰকে বুটলি মেলি ভাত পানী বনাই থওঁ, খালে খাবি, নাখালে নাই। তহঁতক আৰু খুৱাবলৈ মই ক'ৰবাত ওলাই গ'লেহে হ'ব। আইতা তুমি শুনা, আমাৰ মাৰ কথা তুমি শুনি থাকা, বাকী লৈ যাওঁ দেই। যা মই কৈছোঁ। ঠিক আছে হ'ব। হেৰি নহয়, আপুনি যে লৈ যাবলৈ যে ক'লে, তাক যে লৈ যা বুলি, সিও যে ইংগিতত ক'লে লৈ যাওঁগে বুলি, কি লৈ যোৱা কথা ক'লেনো? সি ৰুমালখন লৈ যাওঁ বুলি কৈছে। সেই কাৰোবাৰ বাৰ্থডে খাবলৈ যায়, মোৰ ৰুমালখন বোলে লৈ যায় হেনো। এই কেক চেক খানে যে মুখে চুখে, সেইকাৰণে ৰুমালখন লৈ যাওঁ বুলি ক'লে আকৌ। বাৰ্থডেলৈ যাব নি সিনো বাৰ্থডেলৈ ক'ৰপৰা যাব আকৌ? তাৰ হাতত পইচা এটকাও নাই, মোক খুজি আছিলে, ময়ো দিব নোৱাৰিলোঁ। এতিয়া আকৌ ৰুমালখন লৈ সি যাবগৈ পাৰিবনে বাৰ্থডেটো খাবলৈ? তাতে লগৰ ল'ৰালৈ কিবা এটা লৈ যাব লাগিব বুলি কৈছে। নাজানো আৰু দেই। গম পাইছোঁ নহয়, মই তলে চব গম পাওঁ। আপুনি মোৰ ল'ৰাটো একেবাৰে ধ্বংস কৰি দিলে। অলপ দেৰি আগতে আকৌ মুখে একেবাৰে ধৰিছিলে, সেই চকু পকাই পেলানি মই বেয়া কৰিলোঁ বুলি। মই এতিয়া নিদিয়াকৈ আছিলোঁ, আপুনি কেলৈ পিছে মনে এতিয়া লৈ যাগে বুলি কৈছে। চব গম পাইছোঁ মই কি আছে লৈ যাবলৈ। পথাৰলৈ যাম বুলি ভাবিছিলোঁ মই, চাহকণ দি বোলো তেলাই মেলাই মৰম চেনেহ অকণমান কৰি দিওঁ বোলো, পথাৰলৈ লৈ যাওঁগৈ। দুইটাই পথাৰত গৈ কি কাম আছে কৰোঁগৈ, সেই ধানৰ মুঠিবোৰ অলপ লৰাই বদলাই দিওঁগৈ। নিয়ৰত গোটেই তিতি শেষ হৈছে, ঘৰলৈ আনিবলৈ মানুহ এটা নাই। পাৰিলে বোলো তাকে ফুচলাই মেলি ডাঙৰীকেইটা ঘৰলৈ আনিম বুলি ভাবিছিলোঁ, তেওঁ পঠিয়াই দিলে বাৰ্থডে খুৱাবলৈ। জগ ৰে বোৱাৰী, সি যদি এতিয়াই লগৰ ল'ৰা বাৰ্থডে চাৰ্থডে এটা খাই অকণমান ফূৰ্তি চূৰ্তি নকৰে, কেতিয়া কৰিব বাৰু? সেই নহয় মা, সেইটো কথা নহয়। লগৰ ল'ৰা বাৰ্থডে চাৰ্থডে খোৱাত মোৰ আপত্তি নাই নহয়। এতিয়া তেহেঁতি কি কৰিব? ওপৰতে যে আপুনি দিয়া পইচাটো পাই গ'ল, সেইটো মূল্য বুজি পাব নি? পইচা অকণো মূল্য বুজি নাপায়। কেক চেক এটা কিনি নিব, কি কৰে? প্ৰতি বছৰে মই দেখি আছোঁ নহয়, গোটেই গালে মুখে কেকটো সানিব, নষ্ট কৰিব। কেকটো খালেও বেলেগ কথা, কেকটোতো লৈছে 400-500 টকা, সেই পইচাটোচোন এনেই যায়।
মই এটা কথা জানো মুঠতে দেই মা, শক্তি চাই ভক্তি। সৰুৰ পৰা যদি ইহঁতক এইবোৰ শিক্ষা দিব নোৱাৰো নহয় বৰ ডাঙৰ কথা হ'ব। এতিয়াও মই ভাবিছোঁ সময় অকণমান আছেহে, আঁঠুৱা চাই যে ঠেং মেলিব লাগে সেই কথাটো সিহঁতক ভালকৈ শিকাই দিব লাগে। অ' বোৱাৰী, তই বৰ ভাল কথা এষাৰকে ক'লি বাৰু দেই। হয় বাৰু দেই, শক্তি চাইহে ভক্তি। এয়া শিকাব লাগিব, তই শিকাবি। মোৰ আকৌ বেয়া লাগিলে নহয়, নাতি ল'ৰাটোৱে তেনেকৈ কৈছে, কোনেনো বাৰু নিদিয়াকৈ পায়। সেইকাৰণে বোলো ধাৰি তলতে পইচা অকণমান আছে লৈ যা। আজি যাওক বাৰু দে, এইবাৰ পৰা তেনেকুৱা নকওঁ, তোক সুধি মেলিয়ে কৰিম দেই। যিটো দিওঁ তোৰ মুখৰ আগতে দিম। অঁ মা, সেইটোকে কৰিব লাগিব, গম পাইছে নাই? আপুনি এতিয়া মোৰ ফালে অকণমান কৈছে কাৰণে মোৰ ভালেই লাগিছে। তাক এনেকৈ শিকাব লাগিব, নহ'লে ওপৰতে পাই ধ্বংস হৈ যাব নহয়। নিজে যে কষ্ট কৰি কিবা এটা ঘটিব লাগে সেইটো বুজিয়ে নাপাব। আমাৰ মনটো ভাল লগাবলৈহে কয় সি পঢ়িছোঁ, চাকৰি পাম, ব্যৱসায় কৰিম, এনেই সেইবোৰ। যেতিয়ালৈকে বুজি নাপায় পইচা ঘটাটো কিমান কষ্টকৰ বা পইচাৰ মূল্যটো, তেতিয়ালৈকে ঠিক নহয় আকৌ। হয় হয়, আজি যাওক দে আৰু, গম পাওঁনে দিলোঁ যেতিয়া পইচাটো। আইতা আৰু মা, মই যাওঁ দেই। হয় দা, ল'লো দেই। ঠিক আছে, অঁ যাওঁ। সেয়া এতিয়া পইচা পাই পেলানি ৰ'বলৈ তাৰ সময়ে নহ'ল নহয়, গুচিয়ে গ'ল ফুচুককৈ একেবাৰে। বৰ চিন্তা লাগে, কাৰ লগত যাব, কি কৰিব, কি খাব, কি নাখাব, বৰ ভয় লাগি থাকে। তাতে এইবোৰ ল'ৰাবোৰ আজিকালি বাইক বা স্কুটিখনে একেবাৰে এক্সিলেটৰ পকাবলৈ পালে একো চিনি নাপায়। হেলমেট চেলমেট নিপিন্ধে, ভয় লাগে। যিহেতু একদম মোৰ ওলাই যাওঁ কৰে যেতিয়ালৈকে ঘৰ আহি নাপায়হি। এইবোৰ ল'ৰাই আকৌ সেইবোৰ বুজি নাপায়, মাক বাপেকে যে কিমান চিন্তা কৰি থাকে সিহঁতক লৈ। হ'ব দে, সেও আমাৰ শুনোৱে এইবোৰ নাখায়। মই এইকেইটা লৈ যাওঁ, তই নিজৰ কাম কৰগে যা। এটা গ'ল সেইফালে, আইতাক গ'ল ভিতৰলৈ। মইনো এতিয়া কাৰ লগত ইয়াত লেকাই থাকোঁ। যাওঁ ময়ো ভিতৰলৈ, কি পাৰোঁ কৰোঁগৈ আৰু। কামৰটো অন্ত নাই বোৱাৰী মানুহৰ, ৰাতিপুৱাৰ পৰা গধূলিলৈকে কামেই কাম।